আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ জেনেৰেল সায়েন্সৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টো ক্লাছ 8ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা বন্ধু-বান্ধৱীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল when wheat plants are cultivated and one place on large scale it is called। অৰ্থাৎ যেতিয়া ঘেঁহু একেটা ঠাইতে বৃহৎ পৰিসৰত খেতি কৰা হয় তাক কি বুলি কোৱা হয়? অপশ্যন এ আছিলে হুইট ক্ৰপ অৰ্থাৎ ঘেঁহু শস্য, অপশ্যন বি আছিলে হুইট এগ্ৰিকালচাৰ ঘেঁহু কৃষি, অপশ্যন চি আছিলে প্লান্টেশ্যন অৰ্থাৎ বননীকৰণ, অপশ্যন নম্বৰ ডি আছিলে হুইট কালচাৰ অৰ্থাৎ ঘেঁহু কৰ্ষণ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কুৱেশ্যন নম্বৰ 61ৰ অপশ্যন নম্বৰ এ2। ঠিক আছে, ঘেঁহু শস্য যেতিয়া ঘেঁহু একেটা ঠাইতে বৃহৎ পৰিসৰত খেতি কৰা হয় তাক ঘেঁহু শস্য বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল দ্য ক্ৰপছ গ্ৰ'ন ইন অক্টোবৰ টু মাৰ্চ আৰ ন'ন এজ। অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ যি শস্যৰ খেতি কৰা হয় তাক কি বুলি জনা যায়? অপশ্যন এ আছিলে খাৰিফ ক্ৰপ অৰ্থাৎ খাৰিফ শস্য, অপশ্যন বিত আছিলে ৰবি ক্ৰপ অৰ্থাৎ ৰবি শস্য, অপশ্যন চিত আছিলে অটাম ক্ৰপ অৰ্থাৎ শৰৎ শস্য, অপশ্যন নম্বৰ ডিত আছিলে স্প্ৰিং ক্ৰপ অৰ্থাৎ বসন্ত শস্য। অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ যি শস্যৰ খেতি কৰা হয় তাক ৰবি শস্য বুলি কোৱা হয়। গতিকে কুৱেশ্যন নম্বৰ 62ৰ অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হ'ব। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটি আছিল ডিফাৰেঞ্চ বিটুইন ফাৰ্টিলাইজাৰ এণ্ড মেনিয়ৰ ইজ। আৰু কৃত্ৰিম সাৰ আৰু জৈৱিক সাৰৰ মাজত থকা পাৰ্থক্য কি সুধিছে? অপশ্যন এ আছিলে ফাৰ্টিলাইজাৰ ইজ নেচাৰেল বাট মেনিয়ৰ ইজ ইনঅৰ্গেনিক চল্ট। কৃত্ৰিম সাৰ প্ৰাকৃতিক কিন্তু জৈৱিক সাৰ অজৈব লৱণ। নেক্সট প্ৰশ্নটো আছিল বি নম্বৰ অপশ্যনটো আছিল ফাৰ্টিলাইজাৰ্ছ ডাজ নট প্ৰভাইড এনি হিউমাছ টু দ্য ছইল বাট মেনিয়ৰ প্ৰভাইডছ এ লট অফ হিউমাছ টু দ্য ছইল। কৃত্ৰিম সাৰে মাটিক হিউমাছ যোগান নধৰে কিন্তু প্ৰাকৃতিক সাৰে মাটিক হিউমাছ যোগান ধৰে। অপশ্যন চিত আছিলে ফাৰ্টিলাইজাৰ ইজ প্ৰিপেয়াৰ্ড ইন ফিল্ডছ বাট মেনিয়ৰ ইজ প্ৰিপেয়াৰ্ড ইন ফেক্টৰীজ। কৃত্ৰিম সাৰ খেতি পথাৰত বনোৱা হয়, জৈৱিক সাৰ উদ্যোগত বনোৱা হয়। দুই নম্বৰত আছিল ফাৰ্টিলাইজাৰ ইজ অৰ্গেনিক বাট মেনিয়ৰ ইজ ইনঅৰ্গেনিক। কৃত্ৰিম সাৰ জৈৱিক কিন্তু প্ৰাকৃতিক সাৰ অজৈৱিক। গতিকে কৃত্ৰিম সাৰ আৰু জৈৱিক সাৰৰ মাজত থকা পাৰ্থক্য সুধিছে নহয়, গতিকে অপশ্যন বি টো কাৰেক্ট এনচাৰ হ'ব। কৃত্ৰিম সাৰ কি কৰে? মাটিক হিউমাছ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে বা প্ৰাকৃতিক সাৰে মাটিক হিউমাছ যোগান ধৰিব পাৰে। সেইকাৰণে খেতিয়কসকলক ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ অৰ্থাৎ প্ৰাকৃতিক সাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল এনেধৰণৰ ড্ৰাইড নিম লিভছ আৰ পুট ইন এন আইৰন ড্ৰাম কণ্টেইনিং হুইট এট হোম বিকজ। ঘৰত ঘেঁহু ৰখা লোৰ পাত্ৰত শুকান নিমপাতৰ গুৰি দি ৰখা হয়, ইয়াৰ কাৰণটো কি সুধিছে? অপশ্যন এ আছিলে টু প্ৰটেক্ট গ্ৰেইনছ ফ্ৰম পেষ্ট এণ্ড মাইক্ৰ অৰ্গেনিজমছ। ঘেঁহু দানা পোক পতংগ আৰু অণুজীৱৰ পৰা ৰক্ষা কৰিবলৈ। অপশ্যন বিত আছিলে টু ইনক্ৰিজ দ্য নিউট্ৰিশ্যন অফ গ্ৰেইনছ। দানাসমূহৰ পৰিপুষ্টি বৃদ্ধি কৰিবলৈ। অপশ্যন চিত আছিলে টু ইনক্ৰিজ দ্য ফাৰ্টিলিটি অফ গ্ৰেইনছ। দানাসমূহৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ। অপশ্যন নম্বৰ ডিত আছিলে টু ইনক্ৰিজ দ্য জাৰ্মিনেশ্যন ৰেট অফ গ্ৰেইনছ। দানাসমূহৰ অংকুৰণৰ হাৰ বৃদ্ধি কৰিবলৈ। প্ৰশ্ন নম্বৰ 64 কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ2। ঘৰত ঘেঁহু ৰখা লোৰ পাত্ৰত শুকান নিমপাতৰ গুৰি দি ৰখা হয়, ইয়াৰ কাৰণটো হৈছে ঘেঁহু দানা পোক পতংগ আৰু অণুজীৱৰ পৰা ৰক্ষা কৰিবলৈ। তোমালোকে চাবাচোন যিসকলৰ ঘৰত ধানৰ খেতি আছে, ধান খেতিখিনি যেতিয়া চপাই আনি ভঁৰালত থোৱা হয়, ভঁৰালত থওঁতে চাবাচোন ওপৰত কেতিয়াবা নিমপাত দি দিয়ে। ইয়াৰ কাৰণটোৱে হৈছে নিমপাত দিলে সেইখিনি অণুজীৱ বা পোক পতংগৰ পৰা ৰক্ষা পৰে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল দ্য পাৰ্চেণ্টেজ অফ নাইট্ৰজেন গেছ ইন এটমছফিয়াৰ ইজ। বায়ুমণ্ডলত নাইট্ৰজেনৰ কিমান শতাংশ থাকে? অপশ্যন এত আছিলে 78%, অপশ্যন বিত আছিলে 70%, অপশ্যন চিত আছিলে 68%, অপশ্যন নম্বৰ ডিত আছিলে 80%। প্ৰশ্ন নম্বৰ 65 কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ এত থকাটো 78%। বায়ুমণ্ডলত নাইট্ৰজেন 78% থাকে, কিন্তু একচুৱেল যিটো পাৰ্চেণ্ট সেইটো হৈছে 78.08%, যিটো এপ্ৰক্সিমেটলি 78% বুলি ধৰা হয়। আৰু বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নামো তোমালোকে মনত ৰাখিবা, সেয়া হৈছে নাইট্ৰজেন গেছ। এতিয়া আমি নেক্সট কুৱেশ্যনটি চাওঁ। কুৱেশ্যনটি আছিল হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং। তলৰ কোনটো গোলকীয় তাপমাত্ৰা বৃদ্ধিৰ বাবে জগৰীয়া হয়? অপশ্যন এত আছিলে ডিফৰেষ্টেশ্যন অৰ্থাৎ নিৰ্বননীকৰণ, অপশ্যন বিত আছিলে ফ্লাড অৰ্থাৎ বানপানী, অপশ্যন চিত আছিলে ৰেইন অৰ্থাৎ বৰষুণ, অপশ্যন নম্বৰ ডিত আছিলে ছইল ইৰোজন অৰ্থাৎ গৰাখহনীয়া। প্ৰশ্ন নম্বৰ 64 কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো গোলকীয় তাপমাত্ৰা বৃদ্ধিৰ বাবে জগৰীয়া হৈছে নিৰ্বননীকৰণ।
নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 67 প্ৰশ্নটি আছিল দা সেল ওয়াল ইজ প্ৰেজেন্ট কোহবেৰ থাকে কোহবেৰ ক'ত থাকে সুধিছে গতিকে ইয়াতে অপশ্যন নম্বৰ 8 চোৱাচোন অপশ্যনটো আছিল এনে ধৰণৰ যে আউটসাইড অফ সেল মেমব্ৰেনছ অৰ্থাৎ কোষাবৰণৰ বাহিৰ ফালে এইটো অপশ্যনে গাইড আনসাৰ হ'ব বাকিটা অপশ্যন নাচালে কথা নাই কোহবেৰ কোষাবৰণৰ বাহিৰৰ ফালে থাকে নেক্সট প্ৰশ্ন তোমালোকে চোৱা এতিয়া প্ৰশ্ন নম্বৰ 68 প্ৰশ্নটি আছিল দা গ্ৰীন কালাৰ অফ লিফ ইজ ডিউ টু পাতৰ সেউজীয়া ৰংটো হয় ইয়াৰ কাৰণটো কি সুধিছে অপশ্যন এ আছিলে ফটোচিনথেসিস অৰ্থাৎ সংশ্লেষণ অপশ্যন বি আছিলে ক্লোৰোপ্লাষ্ট অপশ্যন সি আছিলে এমাইলোপ্লাষ্ট অপশ্যন নম্বৰ ডি আছিলে গ্ৰীন সেল ওয়াল সেউজীয়া কোহবেৰ তে পাতৰ সেউজীয়া ৰংটো হয় ইয়াৰ কাৰণটো কি সুধিছে কাৰণটো হৈছে সালোক সংশ্লেষণৰ বাবে পাতৰ সেউজীয়া ৰংটো হয় নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 69 প্ৰশ্নটি আছিল In some women, oviducts are blocked, but pregnancy can be achieved by কিছুমান মহিলাৰ ডিম্ব পৰিবাহী নলীডাল বন্ধ থাকে কিন্তু গৰ্ভধাৰণ অৰ্জন কৰিব পাৰে কিহৰ দ্বাৰা কৰে কৰিছে অপশ্যন এ আছিলে ৰিপ্ৰডাকশ্যন প্ৰজননৰ দ্বাৰা অপশ্যন বি আছিলে ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আৰু ইন ভিট্ৰো নিষেচনৰ দ্বাৰা অপশ্যন চি আছিলে ফাৰ্টিলাইজেশ্যন অৰ্থাৎ নিষেচনৰ দ্বাৰা অপশ্যন নম্বৰ ডি আছিলে টিস্যু কালচাৰ অৰ্থাৎ কলা গঠনৰ দ্বাৰা এই প্ৰশ্নটোৰ কাৰেক্ট যেটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বি থকাটো ইন ভিট্ৰো নিষেচনৰ দ্বাৰা কিছুমান মহিলাৰ ডিম্ব পৰিবাহী নলীডাল বন্ধ থাকিলেও গৰ্ভধাৰণ অৰ্জন কৰিব পাৰে ইন ভিট্ৰো নিষেচনৰ যেটো শৰ্ট ফৰ্ম কেতিয়াবা তোমালোকৰ অপশ্যনটোত আইভিএফ বুলিও থাকিব পাৰে ঠিক আছে আইভিএফ নামটো নিশ্চয় তোমালোকে শুনিছা গতিকে এআৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এইবাৰ এই কুৱেশ্যনটো অহাৰ বহুত বেছি চান্স আছে তোমালোকে মনত ৰাখিবই লাগিব এতিয়া নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন প্ৰশ্নটি আছিল মেটামৰফোসিস ইজ অবজাৰ্ভড ইন ৰূপান্তৰণ ক'ত দেখা পোৱা যায় অপশ্যন এ আছিলে সিল্কৱৰ্ম অৰ্থাৎ ৰেচম পলুত অপশ্যন বি আছিলে ফ্ৰগ অৰ্থাৎ ভেকুলিত অপশ্যন চি আছিলে স্নেক অৰ্থাৎ সাপত অপশ্যন নম্বৰ ডি আছিলে লাইজাৰ্ড অৰ্থাৎ জেঠি তে ৰূপান্তৰণ ক'ত দেখিবলৈ পোৱা যায় ৰূপান্তৰণ দেখিবলৈ পোৱা যায় ভেকুলিত চাবাচোন ভেকুলিৰ পোৱালি প্ৰথমতে কি অৱস্থাত থাকে লালুকিত হয়নে পিছত এইটো কি হয় ভেকুলিলৈ ৰূপান্তৰিত হৈ যায় গতিকে ৰূপান্তৰণ ক'ত দেখিবলৈ পোৱা যায় ভেকুলিত নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ দা ফাৰ্ষ্ট ক্লোনড মামাল ইজ ক্লোনিং কৰা প্ৰথম স্তন্যপায়ী প্ৰাণী কোনটো সুধিছে অপশ্যন এ আছিলে দলি অপশ্যন বি আছিলে বাদুলি অপশ্যন চি আছিলে প্লেটিপাছ অপশ্যন নম্বৰ ডি আছিলে ফিনভেৰা গতিকে ক্লোনিং কৰা প্ৰথম যেটো স্তন্যপায়ী প্ৰাণী এটো কি হ'ব দলি হ'ব স্তন্যপায়ী প্ৰাণী কোনবিলাক তোমালোকে নিশ্চয় জানা স্তন্যপায়ী প্ৰাণী কোনবিলাক যিবোৰ প্ৰাণীয়ে মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয় এইবোৰ প্ৰাণী স্তন্যপায়ী প্ৰাণী বুলি কোৱা হয় গতিকে নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল দা ভয়েস ক্ৰেক্স অফ বয়েজ এট ৰিচিং দা এজ অফ এডলেন্স ইজ ডিউ টু লৰাৰ বয়সনে ঢুকি পোৱাৰ সময়ত মাত ভঙাৰ কাৰণটো কি সুধিছে অপশ্যন এ আছিলে ইনক্ৰিজ সাইজ অফ লেৰিংছৰ আকাৰ বৃদ্ধি হোৱাৰ বাবে অপশ্যন বি আছিলে ইনক্ৰিজ সাইজ অফ হেৰিংছৰ আকাৰ বৃদ্ধি হোৱাৰ বাবে অপশ্যন চি আছিলে থাইৰয়েড সাইজ অফ ৰিডিউস সাইজ অফ থাইৰয়েড গ্ৰন্থিৰ আকাৰ সৰু হোৱাৰ বাবে অপশ্যন নম্বৰ ডি আছিলে ইনক্ৰিজ সাইজ অফ চেলিভাৰী গ্ল্যান্ড স্লাৰটি গ্ৰন্থিৰ আকাৰ বৃদ্ধি হোৱাৰ বাবে লৰাৰ বয়সনে ঢুকি পোৱাৰ সময়ত মাতটো ভাঙে ইয়াৰ কাৰণটো কি সুধিছে ইয়াৰ কাৰণটো হৈছে লেৰিংছৰ আকাৰ বৃদ্ধি হয় সেইকাৰণে মাতটো ভাঙি যায় নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ if the zygote has chromosome XY then it will develop to a যদি দুজংঘৰ ক্ৰমোজম XY হয় এটা কি হ'ব সুধিছে অপশ্যন এ আছিলে মেল অৰ্থাৎ পুৰুষ হ'ব অপশ্যন বি আছিলে ফিমেল অৰ্থাৎ মহিলা হ'ব অপশ্যন চি আছিলে সুপাৰ মেল অৰ্থাৎ অতি পুৰুষ হ'ব অপশ্যন নম্বৰ ডি আছিলে ট্ৰান্সজেন্ডাৰ অৰ্থাৎ ক্লিনৰ হ'ব যদি দুজংঘৰ ক্ৰমোজম XY হয় তেতিয়া কি হ'ব তেতিয়া হ'ব মহিলা হ'ব ফিমেল হ'ব অপশ্যন বি টু কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল দা জিনছ আৰ প্ৰেজেন্ট ইন জিনবোৰ ক'ত থাকে সুধিছে অপশ্যন এ আছিলে ক্ৰমোজমত অপশ্যন বি আছিলে নিউক্লিয়াছ কোষকেন্দ্ৰত অৰ্থাৎ নিউক্লিয়াছত অপশ্যন চি আছিলে ৰাইবোজম অপশ্যন নম্বৰ ডি আছিলে সেল মেমব্ৰেন অৰ্থাৎ কোষা বৰণত ইয়াৰ উত্তৰটো মই তোমালোকক নিদিওঁ তোমালোকে আমাক কমেন্ট সেকশ্যনত জনাবা লগতে সম্পূৰ্ণ ভিডিঅ'টো পাবলৈ তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিব লাগিব অনলাইন ক্লাছত তোমালোকে মেথছ ৰিজনিং জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স গোটেইখিনি তোমালোকে এনএমএছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট গোটেইখিনি তাত তোমালোকে পাবা মাত্ৰ 299 টকাত তোমালোকে এইখিনি দিয়া হ'ব আৰু যদি জয়েন কৰিব বিচৰা এতিয়া তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাৰ হোৱাটছআপত বা কল কৰি তোমালোকে সুধিব পাৰিবা গোটেইবোৰ লিংক আৰু ফোন নাম্বাৰ তোমালোকে আমাৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশ্যনত পাই